Good morning, children. আজি তোমালোকৰ ক্লাছ 5-6 ষ্টুডেণ্টখিনিয়ে ভুগি থকা এটা প্ৰব্লেমৰ ছল্ভ কৰিবলৈ গৈ আছোঁ আৰু আজি মোৰ ক্লাছটোৰ পিছত তোমালোকে ইমান আনন্দিত হ'বা যে মই কি ক'ম আৰু গতিকে তোমালোকৰ মাজত চলি থকা এটা প্ৰব্লেম মই ছল্ভ কৰিবলৈ গৈ আছোঁ। প্ৰব্লেমটো হৈছে তোমালোকে নতুনকৈ শিকি আছা ক্লাছ 5-6 ষ্টুডেণ্টখিনিয়ে যে ডেচিমেলৰ এডিশ্যনটো কেনেকৈ কৰোঁ, ছাবট্ৰেকশ্যনটো কেনেকৈ কৰোঁ, মাল্টিপ্লিকেশ্যনটো কেনেকৈ কৰোঁ। গতিকে ডেচিমেলৰ এডিশ্যন মাল্টিপ্লিকেশ্যনৰ ক্ষেত্ৰত মেক্সিমাম ষ্টুডেণ্টে প্ৰব্লেমত পৰি আছে আৰু আজিৰ এই ক্লাছটোৰ পিছত মই কথা দিছোঁ তোমালোকক কমপ্লিটলি কোনো ধৰণৰ প্ৰব্লেম তোমালোকৰ নাথাকে। তোমালোকৰ চাইক'লজি মই ষ্টাডি কৰিছোঁ আৰু এইখিনি মই তোমালোকক দিবলৈ গৈ আছোঁ। খুব মন দি ক্লাছটো শুনা। এতিয়া প্ৰথম কথা মই অকণমান 3-4লৈকে গুচি যাম। 3-4ৰ কথা তাৰ পৰা মই বেক কৰিম। 3-4তে এটা কনচেপ্ট ক্লিয়াৰ হৈ থকা নাই চাগে, সেইকাৰণে তোমালোকৰ 5-6ত আজি ডেচিমেলৰ প্ৰব্লেমটো হৈ আছে। আমি 2-3-4 আমি এডিশ্যনবিলাক পাইছিলোঁ হোল নাম্বাৰৰ ক্ষেত্ৰত। ছাপ'জ এইটো এটা নাম্বাৰ, এই নাম্বাৰটো যেতিয়া মোক এনেকৈ তলে তলে পাতি এড কৰি দিব লাগে, এনেকৈ যেতিয়া লিখিছোঁ 5টো ইয়াত লিখিছোঁ, 4টো ইয়াত, 3টো ইয়াত। এই যে এডিশ্যনটো কৰোঁতে তলে তলে যে লিখিছোঁ এইটো কিহৰ ওপৰত ডিপেণ্ড কৰি লিখিছোঁ? এইটো হৈছে প্লেচ অফ নাম্বাৰ্ছ। ওৱানছৰ তলত ওৱানছ পাতিছোঁ, টেন্সত টেন্স পাতিছোঁ, ইয়াত একো নাই যদিও 100টো আছে কাৰণে এনেকৈ পাতিছোঁ। এই যে প্লেচৰ ওপৰত ডিপেণ্ড কৰি আমি এটাৰ তলত এটা পাতিছোঁ। এই কথাটো তোমালোকে 2-3-4ত জনা নাছিলা বহুতেই, যে প্লেচৰ ওপৰত ডিপেণ্ড কৰি আমি তলে তলে পাতোঁ আৰু সেইকাৰণে সেই কনচেপ্টটো নথকাৰ কাৰণে আজি তোমাৰ 5 বা 6 যেতিয়া ডেচিমেলৰ এডিশ্যন কৰিবলগা হয় তুমি বুজি পোৱা নাই। আজিৰ পিছত আৰু তোমালোকৰ প্ৰব্লেম নাথাকে, মই তোমালোকক কথা দিলোঁ। এতিয়া কথাটো হৈছে আমি মনত ৰাখিম, আমি এই প্লেচটোৰ ওপৰত ডিপেণ্ড কৰি এইটো মেইন ৱৰ্ড মই ইয়াত লিখি থৈ দিছোঁ, প্লেচৰ ওপৰত। এতিয়া চোৱা, মই এটা নাম্বাৰ লিখিছোঁ। এতিয়া আমি ক্লাছ 5লৈকে উলটি আহিছোঁ। মই ষ্টেপ বাই ষ্টেপ শিকাম। এইটো এটা নাম্বাৰ, এইটো নাম্বাৰ কেনেকৈ মাতিব লাগে মই জানা নহয়, মই মাতি দিছোঁ 234। ডেচিমেলটো আছে, তাৰ পিছৰখিনিক 5-6-7 এনেকৈ মাতিব লাগে। আকৌ মাতিছোঁ 234, তাৰপিছত মাতিব লাগে 5-6-7 এনেকৈ মাতিব লাগিব। এতিয়া চোৱা, এইটো এটা ডেচিমেল নাম্বাৰ, ইয়াৰ দুটা পাৰ্ট আছে। এই ডেচিমেলৰ পিছৰ পাৰ্টখিনি এইটো ডেচিমেল পাৰ্ট, মনত ৰাখিব এইখিনি ডেচিমেল পাৰ্ট, আৰু ডেচিমেলৰ আগৰখিনিক এইটো হোল নাম্বাৰ পাৰ্ট বুলি কয়, হোল নাম্বাৰ পাৰ্ট। বুজি পাইছানে? আকৌ কৈছোঁ ডেচিমেলৰ পিছৰখিনিক ডেচিমেল পাৰ্ট, ডেচিমেলৰ আগৰখিনিক হোল নাম্বাৰ পাৰ্ট। এইখিনি প্ৰথম তোমালোকে এইবিলাক কথা তোমালোকে জনা নাছিলে, সেইকাৰণে কনফিউজ হৈ আছে আৰু তোমালোকে এনেকৈ বুজি পাইছা, এফালৰ পৰা গৈ আছে। নেক্সট আমি লিখিম, আমি এতিয়া চোৱা এটা মেচ দিছোঁ 0.01 প্লাছ 0.003 0.2 প্লাছ 5। এইটো মই এড কৰিব লাগে। এইটো এড কৰোঁতে তোমালোকৰ বহুত প্ৰব্লেম হৈ গৈছে। চাবা, প্ৰথম আমি কি কৰিম, ডেচিমেল দিছোঁ, এইটো পাতিম প্ৰথম। মই 0 আৰু 1 দিছোঁ। ইয়াৰে লেফ্ট ছাইডে এটা 0 থাকে, নিদিলেও হয়, দিব পাৰি, মই দিয়া নাই বাৰু, যিহেতু তাৰ ভেলু নাই। মই ডেচিমেলটো প্ৰথম দিছোঁ, তাৰপিছত মই এইবাৰ এইটো পাতিম। এইটো পাতোঁতে প্ৰথম মই ডেচিমেলটো দি ল'ম। তোমালোকে প্ৰথম ডেচিমেলৰ তলে তলে ডেচিমেল দিবা। দিয়াৰ পিছত 0টো আছে, এইটো 0 আৰু এইটো 3 এনেকৈ দিবা। তাৰপিছত এইটো দিবা। এইটো পাতিম, পাতোঁতে ডেচিমেলটো প্ৰথম দি ল'ম, ডেচিমেলৰ তলে তলে 2টো ইয়াত আছে। এতিয়া চোৱা, আমি ডেচিমেল পাৰ্ট কেইটা লিখি দিছোঁ। এইমাত্ৰ যে ডেচিমেল পাৰ্ট আৰু হোল নাম্বাৰ পাৰ্ট লিখিছিলোঁ, আমি ডেচিমেল পাৰ্টখিনি লিখা হৈ গ'ল, কাৰণ ডেচিমেলৰ পাৰ্টতহে এই নাম্বাৰখিনি আছে। এতিয়া 5টো যেতিয়া পাতিম, এই 5টো কিন্তু ডেচিমেল নাই, এটা হোল নাম্বাৰ। গতিকে ই কোনটো পাৰ্টত আহিব, ডেচিমেল পাৰ্টত নে হোল নাম্বাৰ পাৰ্টত? তো ইয়াতো এটা মই ডেচিমেলটো দিলোঁ, এটা এটা মিডিল লাইন বুলি ভাবিছোঁ যদি
5টো ক'ত লিখিম ইয়াত না ইয়াত লিখিব নোৱাৰো কাৰণ 5টো এটা হোল নাম্বাৰ ই হোল নাম্বাৰ পাৰ্টত বহিব বুজি পাইছে নহয় আকৌ কৈছো 5টো যেহেতু হোল নাম্বাৰ 5টো লিখাৰ আগত মই ডেচিমেলটো দি লৈছো ই এটা মানে মিডল পইণ্ট ভাবি লৈছো 5টো হোল নাম্বাৰ গতিকে হোল নাম্বাৰ পাৰ্টত লিখিছো এটা তোমালোকে কি প্ৰবলেম কৰা তোমালোকে এনেকৈ লিখিছা চাগে ডেচিমেল 0 1 তাৰপিছত তোমালোকে 3 লিখিছা 0 0 ডেচিমেল এনেকৈ লিখিছা 2 লিখিছা 5টো লিখিছা হয়নে তোমালোকে ৰাইট সাইডটো মিলাব গৈছা এনেকৈ নিমিলে কাৰণ চোৱা মই কৈছো আমি যেতিয়া মিলাম তেতিয়া প্লেছৰ ওপৰত মিলাইব পাৰে ইয়াৰ প্ৰত্যেকটোৰ প্লেছ বেলেগ বেলেগ এইটো সেইকাৰণে মিলা নাই এতিয়া 1 3 2 5 গোটেইকেইটাৰ প্লেছ বেলেগ 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 প্লেছৰ একেলগে বহাই দিছা কাৰণে তোমাৰ প্ৰব্লেমটো হৈছে তোমালোকে মেক্সিমামে এনেকৈ কামটো কৰি আছা ভুল কৰি আছা আৰু এতিয়াৰ পৰা আৰু ভুলটো আঁতৰি গ'ল আমি প্ৰথম ডেচিমেল পইণ্টটো সদায় দি লওঁ থাকক বা নাথাকক এইকেইটাত আছিল গতিকে ডেচিমেল দিছোঁ ইয়াত নাই তথাপি ডেচিমেলটো দিছোঁ দি ই হোল নাম্বাৰ গতিকে হোল নাম্বাৰ পাৰ্টটোত লিখি দিছোঁ তাৰপিছত এডিশ্যন কৰিবলৈতো ইজি হৈ যায় এডিশ্যন কৰিব পাৰা তোমালোকে কিন্তু পাততেই প্ৰব্লেমটো হৈ গৈছে নিশ্চয় এইটো গুচি গ'ল হয়নে কৰি চাবা ধুনীয়াকৈ তাৰপিছত মই তোমালোকক ছাবট্ৰেকশ্যনটো বুজাই দিছোঁ কি কৰিব লাগে ছাপ'জ মই ছাবষ্ট্ৰেক এটা দিছোঁ 1 - 0.0037 এইটো ছাবষ্ট্ৰেক থাকোঁতে কি হ'ব মই প্ৰথম এইটোৰ ওপৰত লিখিম তলত এইটো লিখিম প্ৰথম ডেচিমেলটো মই দি ল'মেই এইটো হোল নম্বৰ হয়নে নহয় এইটো কি হোল নম্বৰ পাৰ্টটোত লিখিম ডেচিমেল পাৰ্টত 4টা ডিজিট আছে গতিকে মই 4টা 0 দি ল'ম এইকেইটাৰ ভেলু নাই দিব পাৰোঁ মই এইবাৰ তলত এইটো লিখিম এতিয়া তলত লিখিলে ডেচিমেলটো প্ৰথম দি ল'ম সদায় প্ৰথম দি ল'ম ডেচিমেল মনত ৰাখিবা তাৰপিছত 0037 মন কৰিছানে ডেচিমেল দি মই এই পিনৰ পৰা লিখিছোঁ তাৰপিছত ছাবট্ৰেক্ট কৰিম এইটো কৰাৰ লগে লগে তোমাৰ কামটো কৰিবলৈ ইজি হৈছে তাৰপিছত আমি কেৰি হ'ব কেৰিৰ পিছত ছাবট্ৰেক্ট কৰিব পাৰিবা হয়নে গতিকে তোমালোকৰ মেইন প্ৰব্লেমটো হৈছিল এটা নাম্বাৰটোত এটা নাম্বাৰ লিখিম ক'ত লিখাটোৱে প্ৰব্লেম যে লিখোঁতে আমি কিহৰ ওপৰত ডিপেণ্ড কৰি লিখি আছোঁ প্লেছবিলাকৰ ওপৰত বুজি পাইছা নহয় এনেকৈ আমি এডিশ্যন আৰু ছাবট্ৰেকশ্যনটো কৰিম হ'ব ইয়াৰ পিছত মাল্টিপ্লিকেশ্যন ডিভিজনটো মই বেলেগ এটা ঠাইত কৰি দিম এইটো কাম কৰিবলৈ তোমালোকে চেষ্টা কৰা মই যদি আকৌ এটা পাতি দিছোঁ ছাপ'জ 23.84 ইয়াৰ পৰা ছাবট্ৰেক্ট কৰিম 9.657 2 এনেকৈ ছাবট্ৰেক্ট যদি কৰোঁ তেনে প্ৰথম আমি এইটো লিখিব লাগিব 23.84 এইটো লিখিলোঁ তলত কি লিখিম ফাৰ্ষ্ট ডেচিমেল পইণ্টটো দিমেই মই ডেচিমেল পইণ্টটো দি 9টো দি প্ৰথম 9টো ইয়াত লিখিম কাৰণ এইটো ওৱান্স প্লেছত আছে ইয়াত ওৱান্সত এইটো আছে এইটোত ওৱান্স আছে ওৱান্সত ওৱান্স বহাল চোৱা কাৰণ প্লেছৰ ওপৰত ডিপেণ্ড কৰি পাতোঁ এইটো তোমালোকে বুজি পোৱা নাছিলা বা গম পোৱা নাছিলা 3-4ত কনচেপ্টটো ক্লিয়াৰ নাছিল কাৰণে আজি 5-6ত এই প্ৰব্লেমটো হৈ গ'ল গতিকে সৰুতে খুব ভালকৈ শিকিব লাগে এইটো কথা মন কৰিবা গতিকে এইটো চোৱা এইটো ওৱান্স প্লেছ এইটো ওৱান্স প্লেছত ওৱান্স প্লেছ বহাইছোঁ এতিয়া প্ৰব্লেম নাথাকে আৰু 6টো ধুনীয়াকৈ লিখি দিলোঁ ইয়াত 5টো লিখি দিলোঁ মই কেনেকৈ পাতিছোঁ চোৱা প্ৰথম মই ডেচিমেল দিছোঁ আকৌ গৈছোঁ ডেচিমেলৰ পিছত মই ওৱান্সতটো পাতি দিছোঁ যদি নাথাকে নাপাতিলেও হ'ব আৰু যদি তাৰপিছত মই ইপিনৰ পৰা পতা নাই ইফালৰ পৰা পাতিছোঁ মানে ডেচিমেলৰ লেফ্টতো প্ৰথম পাতিছোঁ তাৰপিছত নহ'লে ডেচিমেলৰ ৰাইটৰ পৰা এনেকৈ পাতি গৈ আছোঁ তাৰপিছত যিহেতু ছাবষ্ট্ৰেক্ট হয় গতিকে ইয়াত দুটা দি ল'ব লাগে তাৰপিছত এনেকৈ কেৰি কৰিব লাগিব কেৰি হোৱাৰ পিছত আমি এনেকৈ ছাবষ্ট্ৰেক্ট কৰিব পাৰিমেই এই পাততেই প্ৰব্লেমটো তোমালোকৰ চলি আছে নিশ্চয় তোমালোকৰ নিশ্চয় প্ৰব্লেমটো গ'ল যদি প্ৰব্লেমটো যোৱা নাই মোৰ কমেণ্টছত জনাবা আৰু মই তোমাৰ আকৌ শিকাবলৈ গৈ আছোঁ আৰু মোৰ যিটো চেনেল আছে এতিয়ালৈকে তোমালোকে মোৰ এই চেনেলখিনি মেথছ অসম নামৰ চেনেলটোত পাবা এই নামটো অকণমান চেঞ্জ কৰিবলৈ গৈ আছোঁ মই নতুন নামটো ৰাখিম এতিয়াও কৰা নাই এতিয়া মেথছ অসমতে পাবা নতুন নামটো হ'বলৈ গৈ আছে বি কিউৰিয়াছ নতুন নামটো হ'বলৈ গৈ আছে 2 দিনৰ পিছত এইটো পাবা গতিকে তোমালোকে প্ৰগ্ৰেমবিলাক কৰি চাই থাকা আৰু শিকি থাকা আৰু কিবা প্ৰব্লেম থাকিলে মোক কমেণ্টছত জনাবা তোমালোকক মই যিমানখিনি পাৰোঁ মই জনাবলৈ
চেষ্টা কৰিম আৰু তোমালোকৰ কাৰণে নতুন নতুন কথা শিকিবলৈ মই ৰাজি আছোঁ। থেংক ইউ, গুড বাই।